নমস্কাৰ আজি বিশেষ এটা কথাৰ উদ্দেশ্য লৈ আপোনালোকৰ ওচৰতে লাইভত আহিব বিচাৰিছো গতিকে আশা কৰো কথাখিনি আপোনালোকৰ ওচৰত উপস্থাপন কৰিব পাৰিম কথাখিনি দাঙি ধৰিব পাৰিম বুলি আশা কৰিছো বৰ দীঘলীয়া সময় কথা নাপাতো তথাপি মই আশা কৰিছো আপোনালোকে অকমান সময় দিব আৰু কথাখিনিত অকমান আপোনালোকে অলপ অংশগ্ৰহণ কৰিব কথাখিনি যাতে মই আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰি আছো গতিকে খন্তেক সময় অপেক্ষা কৰি লওঁ আৰু দুই এজনে যাতে আহি লাইভটোত যোগদান কৰিব পাৰে মনিৰুল জামান ডাঙৰীয়া নমস্কাৰ বিদ্যুৎ বৰা ডাঙৰীয়া নমস্কাৰ প্ৰণৱজ্যোতি নাথ ডাঙৰীয়া ভালে আছো মই তাৰিখ ডাঙৰীয়া মই ভালে আছো নমস্কাৰ লাইভটো কৰাৰ কাৰণে অকমান অসুবিধাৰ সন্মুখীন হৈ আছো কাৰণ যথেষ্ট ফোন কল আহি আছে ফোন কল সমূহ কাটিব লগা হৈ আছে মনোজ তিৰ্কি ডাঙৰীয়া ভালে আছো মই ভালে আছো তাৰিখ ডাঙৰীয়া বিকি ভালে আছো আপুনি ভালে আছে বুলি মই আশা কৰিছো গতিকে ৰাইজ পলম নকৰাকে কথাখিনি আপোনালোকৰ ওচৰতে দাঙি ধৰিবলৈ বিচাৰি আছো দৰাচলতে যোৱা এদিন দুদিনৰ পৰা মই লক্ষ্য কৰিছো যে যথেষ্ট মিডিয়া আৰু সোশ্যাল মিডিয়াত মোৰ আম আদমি পাৰ্টিৰ সভাপতি হিচাপে ৰেজিগনেশ্যনৰ কথাটো যথেষ্ট চৰ্চালে আহি গৈছে খুব চৰ্চিত হৈ আছে আৰু বিভিন্ন দলীয় সতীৰ্থসকল শুভাকাংক্ষীসকল সবেই ফোনৰ ওপৰত ফোন কৰিবলৈ আৰম্ভ কৰিছে আৰু মই ভাবিছো যে এটা ফোন মই ৰিচিভ কৰি প্ৰত্যেকজনকে মই কথাখিনি বুজাব নোৱাৰিম আৰু যোৱাকালিৰ পৰা মই ফোন ৰিচিভ কৰিবলৈ মোৰ কাৰণে সম্ভৱ নোহোৱা হৈ গ'ল পৰিস্থিতি এনেকুৱা বেছিকে ফোন আহিবলৈ ধৰিলে
সেইকাৰণে সিদ্ধান্ত ললোঁ যে এই ফেচবুক লাইভৰ জৰিয়তে কথাখিনি আপোনালোকৰ ওচৰত মই দাঙি ধৰোঁ আৰু যিটো চৰ্চালৈ আহি আছে বিভিন্ন নিউজ চেনেল বা পোৰ্টেল চেনেলৰ মাধ্যমেদি মোৰ কেৱল ৰেজিগনেশ্যনৰ কথাই আলোচনা হোৱা নাই তাৰ লগে লগে মই হেনো বিজেপি দলত যোগদান কৰাৰ কাৰণে সঘনাই কথা পাতিবলৈ আৰম্ভ কৰিছোঁ বোলে কংগ্ৰেছ দলত নেতৃবৃন্দসকলৰ লগত সঘনাই কথা পাতিবলৈ আৰম্ভ কৰিছোঁ যোগদান কৰাৰ উদ্দেশ্য লৈ কোনোবাই কৈ আছে আকৌ ৰাইজৰ দলত যাবলৈ বিচাৰিছোঁ কোনোবাই কৈ আছে আকৌ জাতীয় পৰিষদত যাবলৈ বিচাৰি আছোঁ কিন্তু এয়া বৰ আচৰিত কথা যে ইমানখিনি কথা ইমান তথ্য তেওঁলোকে ক'ত পালে মই নিজে বুজি নাই পোৱা কিন্তু মোৰ তৰফৰ পৰা কিছু কথা মই স্পষ্টকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰি আছোঁ আৰু সেয়া হৈছে যে যোৱা জানুৱাৰী মাহৰ 2 তাৰিখে মই 5-6 মাহৰ এটা কৰ্মবিৰতিৰ বাবে হাইকমাণ্ডৰ ওচৰত আবেদন দাঙি ধৰিছিলোঁ এয়া সঁচা কথা আৰু যোৱা জানুৱাৰী 2 তাৰিখে আবেদন কৰিছিলোঁ আৰু মোৰ ব্যক্তিগত কাৰণত সম্পূৰ্ণৰূপে ব্যক্তিগত কাৰণত মই আবেদন কৰিছিলোঁ যাতে 5-6 মাহৰ এটা কৰ্মবিৰতি লৈ মোৰ যিখিনি কিছু ব্যক্তিগত অসুবিধাৰ সন্মুখীন হৈ আছোঁ মই সেই অসুবিধাখিনি দূৰ কৰিব পাৰোঁ সেয়া উদ্দেশ্য লৈ মই আবেদন কৰিছিলোঁ আৰু হাইকমাণ্ডে মই হাইকমাণ্ডৰ লগত ধুনীয়াকৈ যোগাযোগত আছোঁ কথা বতৰা চলি আছে কিন্তু কিছু ব্যক্তিৰ মনত এইটো ভাৱ আহিব পাৰে যে এই কথাটো মই ৰাজহুৱা কিয় কৰা নাই এতিয়া মই দলৰ সভাপতি হিচাপে এই কথাখিনি মই হাইকমাণ্ডক আবেদন কৰিব পাৰোঁ কিন্তু হাইকমাণ্ডে যেতিয়ালৈকে কিবা এটা সিদ্ধান্ত নলয় মোৰ কাৰণে ৰাজহুৱা কৰি দিয়াটো উচিত নহয় বুলি ভাবি মই ৰাজহুৱা কৰা নাছিলোঁ কিন্তু যেহেতু বিভিন্ন মাধ্যমত বিভিন্ন মিডিয়া চেনেলত ইয়াৰ বিভিন্ন ৰকমৰ প্ৰচাৰ আৰম্ভ হৈ গ'ল হাইকমাণ্ডৰ নেতৃবৃন্দৰ লগত মই কথা পাতিলোঁ আৰু তেওঁলোকৰ অনুমতি লৈ আজি এই ফেচবুক লাইভৰ জৰিয়তে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে খন্তেক 5-6 মাহৰ কৰ্মবিৰতি বিচৰা আবেদন কৰা কথাটো সম্পূৰ্ণৰূপে সঁচা হয় কিন্তু তাত কোনো পদত্যাগ কৰাৰ কথাটো যিটো মিডিয়াত বিভিন্ন ধৰণৰ চৰ্চাত আহি আছে সেইটো সম্পূৰ্ণ মিছা কথা যিসকল মিডিয়া চেনেলত ৰেজিগনেশ্যন দিয়াৰ কথাটো চৰ্চালৈ আহিছে তেওঁলোকক মই আহ্বান জনাইছোঁ যে আপোনালোকৰ তাত যদি কিবা মোৰ ৰেজিগনেশ্যন পত্ৰ যদি আপোনালোকে পাইছে তেতিয়াহ'লে ৰাজহুৱা কৰি দিয়ক যাতে ৰাইজৰ মাজত কোনো বিভ্ৰান্তি যিটো বিভ্ৰান্তিকৰ পৰিস্থিতি ৰাইজে সন্মুখীন হৈ আছে সেয়া হৈ নাথাকে গতিকে কোনো ধৰণৰ ৰেজিগনেশ্যনৰ কথা নাহে মই ভাবোঁ যে কিছু স্বাৰ্থপৰ ব্যক্তি জড়িত আছে যোনে আম আদমি পাৰ্টি দলটোক দুৰ্বল কৰাৰ উদ্দেশ্য লৈ এই চক্ৰান্ত ৰচিছে আৰু এনে ধৰণৰ আলোচনাত লিপ্ত হৈছে দিল্লী নিৰ্বাচন যেটো হৈ গ'ল দিল্লী নিৰ্বাচন হৈছে ফেব্ৰুৱাৰী 5 তাৰিখে আৰু তাৰ ফলাফল ঘোষণা হ'ল ফেব্ৰুৱাৰী 8 তাৰিখে এই নিৰ্বাচনৰ ফলাফলটোৰ লগত মোৰ 5-6 মাহৰ কৰ্মবিৰতিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই কাৰণ মই জানুৱাৰী মাহৰ 2 তাৰিখে আবেদন কৰিছিলোঁ 1 মাহ পূৰ্বে গতিকে তাৰ লগত কোনো সম্পৰ্ক নাই আৰু এই সম্পৰ্ক কিছুমান মিডিয়া বা সোশ্যাল মিডিয়াত কিছুমানে দাঙি ধৰিবলৈ বিচাৰিছে যে আম আদমি পাৰ্টি দিল্লীত বেয়া ফলাফল হোৱা
কাৰণেহে মই এনেধৰণৰ পদক্ষেপ ল'বলৈ গৈ আছোঁ, এইটো সম্পূৰ্ণ মিছা। গতিকে মই আপোনালোকক স্পষ্ট ভাষাৰে ক'বলৈ বিচাৰিছোঁ যে আম আদমি পাৰ্টিৰ দলৰ যি নীতি আদৰ্শ তাত সম্পূৰ্ণৰূপে আমি সবে জড়িত হৈ আছোঁ। দলীয় সতীৰ্থসকলক মই আহ্বান জনাইছোঁ যে এনেধৰণৰ যি ভুৱা প্ৰচাৰ চলি আছে, এই ভুৱা প্ৰচাৰত আপোনালোকে প্ৰশ্ৰয় নিদিব, অংশগ্ৰহণ নকৰিব, কাৰণ এয়া দলক মজবুত, এয়া দলটোক ভাঙাৰ উদ্দেশ্যলৈ কিছুমানে নিজৰ স্বাৰ্থত আদায় কৰা উদ্দেশ্যলৈ এইবোৰ কাম কৰি আছে। দিল্লী নিৰ্বাচন আমি হাৰিব পাৰোঁ, কিন্তু যিটো আম আদমি পাৰ্টিৰ যিটো নীতি আদৰ্শ, যিটো উন্নয়নৰ ৰাজনীতিৰ কথা আম আদমি পাৰ্টিয়ে কৰে আৰু যি উন্নয়নৰ ৰাজনীতি কৰিবলৈ আমি ওলাই আহিছোঁ, আমাৰ এই আদৰ্শ আমাৰ ভিতৰত সদায় থাকিব। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি যিটো আমাৰ আস্থা বিশ্বাস, এইটো সদায় থাকিব। দলীয় কৰ্মকৰ্তাসকলকো মই আহ্বান জনাইছোঁ যে তেখেতৰ প্ৰতি আমাৰ আস্থা বিশ্বাস এতিয়াও থাকিব লাগিব, কাৰণ গোটেই ভাৰতবৰ্ষত এটা বেলেগ ধৰণৰ ৰাজনীতিৰ ধাৰা তেওঁ সৃষ্টি কৰিছে আৰু এই ৰাজনীতিৰ ধাৰাটো হৈছে উন্নয়নৰ ৰাজনীতি। সদায় ৰাজনীতি ভাৰতবৰ্ষত ধৰ্মৰ ৰাজনীতি চলি আহিছে, আজিও চলি আছে, জাত পাতৰ ৰাজনীতি আজিও চলি আছে, কিন্তু এনে ৰাজনীতিৰ মাজত একমাত্ৰ ৰাজনৈতিক দল যোনে কোনো ধৰ্ম জাতি ৰাজনীতি নকৰে, উন্নয়নৰ ৰাজনীতি কৰিবলৈ ৰাইজৰ মাজত যায়, সেয়াই হৈছে আম আদমি পাৰ্টি। গতিকে আমাৰ দলটোৰ নীতি আদৰ্শৰ প্ৰতি প্ৰতিজন কৰ্মকৰ্তাৰ আস্থা থাকিব লাগিব। দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ প্ৰতি আমাৰ সবৰে আস্থা থাকিব লাগিব। আৰু আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচন আহি আছে, এই গাঁও পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমি সবেই দলে বলটোৱে দলটোক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, উন্নয়নৰ ৰাজনীতি আমি কেনেকৈ অসমত খোপনি পুতিব পাৰোঁ, এই ক্ষেত্ৰত আপোনালোকে কাম কৰি আগবাঢ়ি যাওক, মই প্ৰতিজন দলীয় কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। আৰু এই ভুৱা প্ৰচাৰত আপোনালোকে মন কাণ নিদিব। দলৰ মোৰ কৰ্মবিৰতিৰ কাৰণে কোনো কাম কাজ ৰখা নাই আৰু কোনো কাম কাজত কোনো বাধা দিবলৈ চেষ্টা কৰা নাই। আমাৰ দলৰ যিটো সংবিধান, আমাৰ দলৰ যিটো ষ্ট্ৰাকচাৰ, সেয়া স্পষ্ট যে সবেই নিজৰ দায়িত্ব মুকলিকে ল'ব পাৰে, কাম কৰিব পাৰে। গতিকে আমি সবেই নিজৰ নিজৰ জেগাত আমি কাম কৰি আছোঁ, আপোনালোকেও কৰি থাকক। কেৱল মোৰ কৰ্মবিৰতিটো মোৰ ব্যক্তিগত কাৰণত হৈছে, অলপ সময়ৰ পিছত মই আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকৰ মাজত থাকি কাম কৰিব পাৰিম। দলে যি ধৰণে মোক আগুৱাই দিয়ে, যি ধৰণে দায়িত্ব দিয়ে, মই সেই ধৰণে আগবাঢ়িম। নেতৃত্বৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে, দলটোৰ প্ৰতি, দলৰ নীতি আদৰ্শৰ প্ৰতি সম্পূৰ্ণ আস্থা বিশ্বাস আছে। আপোনালোকেও দলীয় সতীৰ্থসকলক আহ্বান জনাইছোঁ, এয়া আস্থা বিশ্বাস আপোনালোকৰো থাকিব লাগিব। গতিকে মই এই লাইভটোত আপোনালোকে মোক লগ দিয়াৰ বাবে বহুত বহুত মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই ধৰণৰ যি বিভিন্ন প্ৰকাৰৰ ভুৱা প্ৰচাৰ চলি আছে, এই ভুৱা প্ৰচাৰবোৰত আপোনালোকে মন কাণ নিদিব। দলীয় সতীৰ্থসকল আপোনালোকে আগবাঢ়ি যাওক। অসমত উন্নয়নৰ ধাৰা আম আদমি পাৰ্টিৰ জৰিয়তে ৰাজনীতি আমাক ধাৰা আগবঢ়াই লৈ যাব লাগিব। গতিকে ভুৱা প্ৰচাৰবোৰত আপোনালোকে মন কাণ নিদিব। অসমবাসী ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন ব্যক্তিক, মোৰ দৰে ব্যক্তি এজনক আপোনালোকে অসমৰ পৰা ইটো মূৰৰ পৰা ইটো মূৰলৈ, যদিও আমাৰ সংগঠন খুব সৰু কংগ্ৰেছ বা বিজেপি দলৰ তুলনাত, তথাপিও আপোনালোকে ইমানখিনি আমাক আস্থা বিশ্বাসত লৈছে, আগবাঢ়ি যাবলৈ আপোনালোকে সুযোগ দিছে।
মই অসমবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ এই ৰাজনৈতিক ধাৰা আমি অব্যাহত ৰাখিম, আপোনালোকৰ মাজত গৈ কাম কৰিম। খন্তেকীয়া এটা বিৰতি থাকিব পাৰে মোৰ ব্যক্তিগত, কিন্তু দলৰ প্ৰত্যেকজন সৈনিকে নিজৰ কাম কৰি আগবাঢ়ি যাব ৰাইজৰ মাজত, এয়া মোৰ দৃঢ় বিশ্বাস। এয়া কৈ মোৰ এই ক'ব লগা কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। শেষত আম আদমি পাৰ্টি জিন্দাবাদ বুলি কৈ মোৰ এই বক্তব্য সামৰিছোঁ। ধন্যবাদ।